নমস্কাৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল ৰাজ্যৰ যি প্ৰাধিকৃত আৰু চৰকাৰী বিদ্যালয় আছে এই বিদ্যালয়সমূহৰ বাবে এক ভয়ংকৰ খবৰ আহি গৈছে সমগ্ৰ শিক্ষাৰ 2024-25 বৰ্ষৰ কাৰ্য বিৱৰণীত ৰাজ্যৰ শিক্ষা ব্যৱস্থাৰ এক পয়লগা ছবি আৰু নামভৰ্তি শূন্যক লৈ কেন্দ্ৰৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা সমগ্ৰ অসমত প্ৰায় 45,490 খন বিদ্যালয় আছে আৰু তাৰে বৰ্তমান জিৰো টিচাৰ অৰ্থাৎ 140 খন বিদ্যালয়ৰ এজনো শিক্ষক নাই বুলি প্ৰকাশ পাইছে আৰু এজনীয়া নাইবা সিংগল টিচাৰ থকা বিদ্যালয়ৰ সংখ্যা হৈছে 3074 খন গতিকে পুনৰ বন্ধ হ'ব পাৰে বহু বিদ্যালয় এক স্পষ্ট নিউজ প্ৰকাশ পাইছে শিক্ষাৰ্থীৰ অভাৱত ৰাজ্যৰ হাজাৰ হাজাৰ চৰকাৰী শিক্ষানুষ্ঠান পুনৰ বন্ধ হৈ পৰাৰ উপক্ৰম হৈছে 140 খন বিদ্যালয়ত নামভৰ্তি কৰা নাই এজনো শিক্ষাৰ্থীয়ে আৰু 3074 খন বিদ্যালয় চলি আছে মাত্ৰ এজন শিক্ষকৰে 27.43% বিদ্যালয়তে শিক্ষক শিক্ষাৰ্থীৰ আনুপাতিক হাৰ সন্তোষজনক নহয় এয়া এক ভয়ংকৰ খবৰ শিক্ষাৰ্থীৰ অভাৱত ইতিমধ্যে প্ৰায় 8,000 চৰকাৰী শিক্ষানুষ্ঠান বন্ধ কৰি দিয়া হৈছিল কেন্দ্ৰীয় চৰকাৰে ৰাজ্যৰ বিদ্যালয় শিক্ষা বিভাগক নিৰ্দিষ্ট সংখ্যক শিক্ষাৰ্থীক নথকা বিদ্যালয় বন্ধ কৰি একত্ৰীকৰণ কৰিবলৈ পুনৰ এক নিৰ্দেশনা জাৰি কৰিছে কেন্দ্ৰীয় চৰকাৰে অসমত 2024-25 বৰ্ষৰ সমগ্ৰ শিক্ষাৰ বাৰ্ষিক কৰ্ম আঁচনি আৰু বাজেট অনুমোদনৰ বাবে অনুষ্ঠিত কৰা বৈঠকৰ কাৰ্য বিৱৰণীত কেতবোৰ গুৰুত্বপূৰ্ণ তথ্য প্ৰকাশ হৈছে ৰাজ্যৰ চৰকাৰী শিক্ষা ব্যৱস্থাৰ এই পয়লগা ৰূপ উক্ত কাৰ্য বিৱৰণীত ফাদিল হৈছে কেন্দ্ৰীয় চৰকাৰৰ বিদ্যালয় শিক্ষা দপ্তৰৰ সচিবৰ উদ্ধৃতি দি অবৰ সচিব তেজপাল সিঙে ৰাজ্যৰ বিদ্যালয় শিক্ষা বিভাগৰ সচিব নাৰায়ণ গৌৰ আৰু সমগ্ৰ শিক্ষাৰ বিশেষ প্ৰকল্প সঞ্চালক ডক্টৰ ওম প্ৰকাশৰ শিক্ষাৰ্থী নথকা বিদ্যালয় একত্ৰীকৰণ কৰাটো নিশ্চিত কৰিবলৈ যোৱা 23 এপ্ৰিলত এক অৰ্ডাৰ জাৰি কৰিছে যাৰ ফলত ৰাজ্য চৰকাৰে আৰু হাজাৰ হাজাৰ চৰকাৰী শিক্ষানুষ্ঠান এমালগেমেশ্যন অৰ্থাৎ একত্ৰীকৰণৰ নামত বন্ধ কৰি দিবলৈ বাধ্য হৈ পৰিব উল্লেখযোগ্য যে ৰঘুমলা সদৃশ্য ব্যক্তিগত খণ্ডৰ বিদ্যালয় চুকে কোণে গঢ়ি উঠিছে যদিও চৰকাৰী খণ্ডৰ বিদ্যালয়ত প্ৰয়োজনীয় যাৱতীয় সংখ্যক শিক্ষাৰ্থী নথকাত ইতিমধ্যে প্ৰায় 8,000 চৰকাৰী শিক্ষানুষ্ঠান একত্ৰীকৰণৰ নামত বন্ধ কৰি দিয়া হৈছিল আৰু সমগ্ৰ শিক্ষাৰ বাৰ্ষিক পৰিকল্পনা আৰু বাজেট অনুমোদনৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ প্ৰকল্প অনুমোদন পৰিষদৰ বৈঠকত কাৰ্য বিৱৰণীত শিক্ষক শিক্ষাৰ্থীৰ আনুপাতিক হাৰ য'ত প্ৰতিকূল নহয় সেই বিদ্যালয়বোৰ বন্ধ কৰি একত্ৰীকৰণৰ নিৰ্দেশ দিয়া হৈছে কেন্দ্ৰীয় বিদ্যালয় শিক্ষা দপ্তৰে প্ৰকল্প অনুমোদন পৰিষদৰ বৈঠকৰ কাৰ্য বিৱৰণীত উল্লেখ কৰে যে ৰাজ্যত মুঠ 45,490 খন বিদ্যালয় আছে আৰু ইয়াৰ ভিতৰত 140 খন বিদ্যালয় বিশেষকৈ এগৰাকীও শিক্ষাৰ্থীটো নাইয়ে এগৰাকী শিক্ষক নাই ৰাজ্য চৰকাৰে শিক্ষক নিযুক্তি দি শিক্ষকৰ অভাৱ দূৰ কৰাৰ চেষ্টা চলাইছে যদিও কাৰ্য বিৱৰণীত উল্লেখ কৰা অনুসৰি প্ৰায় 3,074 খন বিদ্যালয় মাত্ৰ সিংগল টিচাৰ অৰ্থাৎ এজনীয়া শিক্ষকৰে পাঠদান চলি আছে শিক্ষক শিক্ষাৰ্থীৰ আনুপাতিক হাৰ 27.43% বিদ্যালয়ত সন্তোষজনক নহয় ৰাজ্যৰ শিক্ষা সচিব আৰু সমগ্ৰ শিক্ষাৰ মিছন সঞ্চালকৰ দিয়া নিৰ্দেশ অনুসৰি বিদ্যালয় একত্ৰীকৰণ নিশ্চিত কৰাটো প্ৰয়োজন বিশেষকৈ প্ৰাথমিক বিদ্যালয়ত শিক্ষকৰ অভাৱ দূৰ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে তদুপৰি কাৰ্য বিৱৰণীত আধাতে বিদ্যালয় এৰা শিক্ষাৰ্থীৰ হাৰ কমাতকৈ বৃদ্ধি হোৱাত উদ্বেগ প্ৰকাশ কৰা হৈছে 2020-21 পৰা 2021-22 বৰ্ষত নিম্ন প্ৰাথমিকত 6.02% আৰু উচ্চ প্ৰাথমিকত অৰ্থাৎ
আপাৰ প্ৰাইমেৰী ছেকশ্যনত 8.82% আধাতে বিদ্যালয় এৰি যোৱা শিক্ষাৰ্থীৰ সংখ্যা বৃদ্ধি হৈছে। শিক্ষাৰ্থীয়ে আধাতে বিদ্যালয় এৰা ৰোধ কৰিবলৈ গ্ৰহণ কৰা ব্যৱস্থাৱলীৰ বিষয়ে সময়ে সময়ে প্ৰতিবেদন দাখিল কৰিবলৈও নিৰ্দেশ দিয়া হৈছে। উল্লেখযোগ্য যে ইতিপূৰ্বে ৰাজ্যত প্ৰায় 6,032খন প্ৰাথমিক, 2,034খন উচ্চ প্ৰাথমিক আৰু 214খন হাইস্কুল আৰু উচ্চতৰ মাধ্যমিক একত্ৰীকৰণৰ নামত বন্ধ কৰি দিয়া হৈছিল। গতিকে ৰাজ্যৰ শিক্ষক কৰ্মচাৰীসকলৰ কাৰণে এইটো খুব ভয় লগা খবৰ, এক ভয়ানক। আৰু যদি ছাত্ৰ ছাত্ৰীৰ সংখ্যা এনেকৈ দিনক দিনে কমি যায়, তেতিয়াহ'লে এটা সময়ত বিদ্যালয়টো একত্ৰীকৰণ কৰিবই, লগতে সেই বিদ্যালয়ৰ শিক্ষকসকলক অন্য স্কুলসমূহলৈ ট্ৰেন্সফাৰৰ ব্যৱস্থাও কৰা হ'ব বুলি এক ভয়ানক খবৰ আহিছে। গতিকে যি ৰাজ্যত এক সমস্যাৰ খেলিমেলিৰ সৃষ্টি হৈছে, এক মানে কনফিউজন লগাই দিছে শিক্ষক শিক্ষয়িত্ৰীসকলৰ মাজত। দিনক দিনে ছাত্ৰ ছাত্ৰীৰ সংখ্যা কমিবলৈ ধৰিছে। আশা কৰোঁ অসম চৰকাৰে যাতে এই বিদ্যালয়সমূহ এনেকেদৰে বন্ধ নকৰি ছাত্ৰ ছাত্ৰীক গঠনমূলক কেনেকৈ বিদ্যালয়ত ছাত্ৰ ছাত্ৰীক উপস্থিত লগতে সংখ্যা বঢ়াব পাৰি, এডমিশ্যনৰ সংখ্যা বঢ়াব পাৰি, তাৰ কাৰণেহে গুৰুত্ব দিব লাগে।